হয় নেকি? ঔষধ ইয়াৰ পৰা দিছে নে বাহিৰৰ পৰা কিনিব লাগে? বাহিৰৰ পৰা কিনিব লাগে। আমি মানে যিমান মাহটোৰ আধা মানত আমি চবকে দিওঁ, কিন্তু বাকী আৰু 20টামান আমি ৰাতি চিভিল ষ্টেচনত আগবঢ়াই ৰাখি দিওঁ। গেষ্ট্ৰিকৰ টেবলেট একো নাপায় বুলি গেছৰ আছে মানুহৰ যদি আছে আমি সদায় গেছটো পাই আছোঁ। মই ৰাতিপুৱা টেষ্টবিলাক হোৱা নাই ব্লাড টেষ্টবিলাক মেলেৰিয়া হ'ব, টাইফইড হ'ব, জণ্ডিছো হ'ব। যদি আছে মানুহে নাপায় কিয় নাপায় নাপায় বুলি ৰাইজে কৈছে যিমান পাই মই দিওঁ আমি এতিয়া আমি ৰিচেণ্টলি গ'লোঁ মানুহক সুধি আছোঁ যোন পেচেণ্ট আছে সুধি আহিছোঁ কিছুমানে কৈছে চাইডলাইনটো দিছে আকৌ আপোনাক পাইছিলে ন পাইপডাল কিন্তু বাহিৰত কিনি আনিছে এক্সিডেণ্ট হ'ল প্ৰাথমিক যোনখিনি মানে আমি অহাৰ লগে লগে ড্ৰেছিং পাতি কৰি আমি চেকআপ তোমাৰ মেডিচিনখিনি ল'ব যদি তুমি নৰ্মেল থাকা তোমাৰ যদি বেলেগ প্ৰব্লেম একো নাই তেতিয়াহ'লে তুমি আমি ইয়াতে ডিচাৰ্জ জাগৃত ছাত্ৰ সন্থা এটা সজাৰিতাতে আহি আজি আমি জাগৃত মাজুলীত অৱস্থিত মহাত্মা গান্ধী আদৰ্শ নখোলা চিকিৎসালয়ত আমি প্ৰস্তুতি বুজ ল'ব আহিছোঁ। আমি ৰাইজৰ পৰা দীৰ্ঘদিনৰ পৰা আমি অভিযোগ পাই আহিছিলোঁ যে চিকিৎসালয়খনে আচলতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত এখন চৰকাৰী হস্পিটেল থাকিব লগাৰ কাৰণেহে এইখন হস্পিটেল আছে। এখন আচলতে চৰকাৰী হস্পিটেল নহয়, এখন আচলতে হৈছে এখন মৰণ ফান। কাৰণ মানুহৰ যদি সৰু যদি মেকুৰী মেকুৰী কামোৱাৰ পিছত যদি হস্পিটেলখনত আহে তাৰ যোনটো বেজী সেই বেজীটো নাপায়। আচলতে আমি আজি আহি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে এখন চৰকাৰী হস্পিটেল দুৰৱস্থা এনেকুৱা দুৰৱস্থা যদি এজন ডক্টৰে যদি পেচেণ্টৰ 7টা মেডিচিন কিনি দিয়ে 7টা মেডিচিন এটাহে ইয়াত পায় বাকীটা বাহিৰৰ কিনি পায়। এখন চৰকাৰী হস্পিটেল দুখীয়া মানুহখিনিয়ে ক'লৈ যাব আজি দুখীয়া মানুহখিনিয়ে চৰকাৰী যদি পৰ্যাপ্ত পৰিমাণে মেডিচিন যদি নাপায় পাছত সুবিধাখিনি নাপায় চিকিৎসা সুবিধাখিনি যদি নাপায় যদি বাহিৰৰ পৰা কিনিব লাগে আহিব কিয় চৰকাৰী হস্পিটেলত। আজি আমি আহি পিনে এটা পৰিস্থিতি আমি সন্মুখীন হৈছে যে মানুহখিনি আহিছে আজি চৰকাৰী হস্পিটেলত বহিবৰ কাৰণে যিখিনি মানুহ বহি আছে অপেক্ষা কৰি আছে এখন ফেন নাই, এখন ফেনৰ অভাৱ। আচ্ছা এয়া হৈছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সফলতা স্বৰূপ। গতিকে আমি ছাত্ৰ সন্থাই আজি আমি আহিছোঁ এইখন হস্পিটেললৈ আমি পৰিস্থিতি বুজ ল'বলৈ আহিছোঁ। ইয়াৰ পৰ্যায়ত আমি ইয়াৰ অথৰিটি হেল্থ ডাইৰেক্টৰ আমি যাম স্মাৰকপত্ৰ লৈ তাৰপিছতে যদি এই সমস্যাখিনি সমাধান নহয় আমি ধাৰাবাহিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত তীব্ৰভাৱে প্ৰতিবাদ কৰিম।